শেষত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ইতিমধ্যে কোন জিলাত কোন শাখাত কিমান শতাংশ উত্তীৰ্ণ হৈছে সবিশেষ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। এবাৰ জনাব বিচাৰিছোঁ কোনখন জিলা উজলিল কলা বিজ্ঞান আৰু বাণিজ্য শাখাত, কোনকেইখন জিলা উজলিল কলা বিজ্ঞান আৰু বাণিজ্য শাখাত, যিহেতু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হৈছে। চূড়ান্ত বৰ্ষৰ ফলাফল কলা শাখাত 97.44% উত্তীৰ্ণ হাৰেৰে শীৰ্ষত বাক্সা জিলা, 97.03% দ্বিতীয় স্থানত নলবাৰী, 96.5% কলা শাখাত তৃতীয় স্থানত আছে দৰং জিলা। বিজ্ঞান শাখাত তামুলপুৰ জিলাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ 97.98%, প্ৰায় 98% উত্তীৰ্ণৰ হাৰ তামুলপুৰত। শিৱসাগৰ জিলাতো প্ৰায় 98% উত্তীৰ্ণৰ হাৰ। বিজ্ঞান শাখাত বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ 95.86%। যোৰহাট জিলাত উত্তীৰ্ণৰ হাৰ 95.4% বিজ্ঞান শাখাত। বাণিজ্য শাখাত 97.42% উত্তীৰ্ণ হাৰেৰে শীৰ্ষত আছে শিৱসাগৰ জিলা। বজালী জিলাত 96.91%, বাক্সা জিলাত 95.88% উত্তীৰ্ণৰ হাৰ। কি জিলা উজলিল বিজ্ঞান কলা আৰু বাণিজ্য শাখাত, যিহেতু আজি ফলাফল ঘোষণা কৰা হৈছে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু প্ৰায় 2,80,216 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। বিজ্ঞান কলা আৰু বাণিজ্য শাখাত যিসকল পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, কলা শাখাত সৰ্বমুঠ 2,01,089 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত উত্তীৰ্ণ হৈছে 1,77,434 জন, উত্তীৰ্ণৰ হাৰ 88.24%। বিজ্ঞান শাখাত 54,552 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 49,256 গৰাকী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণৰ হাৰ 90.29%। কমাৰ্চ শাখাত 17,395 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 15,356 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণৰ হাৰ 88.28%। জিলা ভিত্তিত যদিহে চাবলৈ যোৱা হয় তেনেহ'লে কেইবাখনো জিলাই ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে আটাইকেইটা শাখাতে, যি বিশেষকৈ বজালী, বাক্সা আৰু বৰপেটা জিলাই ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে আটাইকেইটা শাখাতে। কলা শাখাত বজালী জিলাত উত্তীৰ্ণৰ হাৰ 95.73%, বাক্সা জিলাত 97.4%, বৰপেটা জিলাত 90.1%, বিশ্বনাথত 91.3%, বঙাইগাঁও জিলাত 90.47%, কাছাৰ জিলাত প্ৰায় 74.21%, চৰাইদেউ জিলাত 91.15%, চিৰাং জিলাত 85.35%, দৰং জিলাত 96.59%, ধেমাজি জিলাত 93.71%, ডিব্ৰুগড়ত 93.24%, গোলাঘাটত 93.82%, যোৰহাট জিলাত 95.02%, আনহাতে কামৰূপ জিলাত 90.34%, আনহাতে কামৰূপ মেট্ৰত উত্তীৰ্ণৰ হাৰ 89.29%। লখিমপুৰ জিলাত 94.31%, কলা শাখাত উত্তীৰ্ণৰ হাৰ। মাজুলীত 92.86%, মৰিগাঁৱত 93.74%, নগাঁৱত 93.96%, নলবাৰীত 97.03%, শিৱসাগৰত 95.91%, আনহাতে তামুলপুৰ জিলাত 92.92% আৰু তিনিচুকীয়া জিলাত 90.64% উত্তীৰ্ণ ইয়াক কলা শাখা। আৰু যদিহে বিজ্ঞান শাখাৰ ফলাফল চাবলৈ যোৱা হয় তেনেহ'লে বজালী জিলাত উত্তীৰ্ণৰ হাৰ 93.98%, বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ 95.86%, বৰপেটা জিলাত উত্তীৰ্ণৰ হাৰ 92.25%। একেদৰে দৰং জিলাত 91.88%, ধেমাজি জিলাত 91.
0.01%, ডিব্ৰুগড় জিলাত 92.69%, গোলাঘাট জিলাত 90.7%, হোজাই জিলাত 91.58%, আনহাতে যোৰহাট জিলাত 95.04%, কামৰূপ জিলাত 92.94% আৰু কামৰূপ মেট্ৰত 91.32%, শিৱসাগৰ জিলাত বিজ্ঞান শাখাত 97.6% উত্তীৰ্ণ হৈছে। একেদৰে তামুলপুৰ জিলাত সৰ্বাধিক 97.98, প্ৰায় 98% উত্তীৰ্ণ হৈছে তামুলপুৰ জিলাত। কমাৰ্চৰ যদি ফলাফল বা বাণিজ্য শাখাৰ ফলাফল চাবলৈ যাওঁ তেনেহ'লে বজালী জিলাত 96.91%, বাক্সা জিলাত 95.8%, বৰপেটা জিলাত 94.39% উত্তীৰ্ণৰ হাৰ। হোজাই জিলাত 94.4%, কামৰূপ জিলাত 92.35%, কামৰূপ মেট্ৰত 91.6%, নগাঁও জিলাত 94.35%, নলবাৰীত 95.12%, আনহাতে শিৱসাগৰ জিলাত সৰ্বাধিক 97.42% উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাত, তামুলপুৰ জিলাত 95.49% বাণিজ্য শাখাত। প্ৰায়কেইখন জিলাতে ভাল ফল দেখিবলৈ পোৱা গৈছে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত, যিহেতু বজালী, বাক্সা, বৰপেটা, লখিমপুৰ, যোৰহাট, নগাঁও, শিৱসাগৰ জিলাত উন্নত ফলাফল দেখিবলৈ পোৱা গৈছে। তুলনামূলকভাৱে এইবাৰৰ ফলাফল পূৰ্বৰ ফলাফলতকৈ বহু উন্নত বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে, ইতিমধ্যে প্ৰকাশ পাইছে, যিহেতু 2023 বৰ্ষতকৈ 2024 বৰ্ষৰ যি ফলাফল সেই ফলাফল পূৰ্বতকৈ ভাল হৈছে। আটাইকেইটা শাখাতে উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বছৰৰ তুলনাত উন্নত হোৱা দেখিবলৈ পোৱা গৈছে। কলা শাখাত 2,01,089 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 1,77,434 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 2023 বৰ্ষৰ তুলনাত এই বৰ্ষত উত্তীৰ্ণ হৈছে 88.24% আৰু 2023 বৰ্ষত উত্তীৰ্ণ হৈছিল 70.12%। আনহাতে বিজ্ঞান শাখাত 2023 বৰ্ষত 84.96%ৰ বিপৰীতে এইবাৰ উত্তীৰ্ণ হৈছে 90.29%। আনহাতে কমাৰ্চত 2023 বৰ্ষত 79.57%ৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ 88.28%। বিজ্ঞান শাখাত বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ যোৰহাট জিলাত 95.4%, বাণিজ্য শাখাত 97.42% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে শিৱসাগৰ জিলা। বজালী জিলাত 96.91%, বাক্সা জিলাত 95.88%, চৰাইদেউ জিলাত 95.8%, হোজাই জিলাত 94.4%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ